মাননীয় মুখ্যমন্ত্ৰীৰ জন্মদিন অহা 1 ফেব্ৰুৱাৰী আছে এই ফেব্ৰুৱাৰীৰ 1 ফেব্ৰুৱাৰীৰ লগত আমি বিভিন্ন ধৰণৰ এক স্বচ্ছতা অভিযান আমি কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছো বিশেষভাৱে এটা শিবিৰ আমি স্বচ্ছতা অভিযান কৰা বুলি ভাবিছো যে আমি গুৱাহাটী স্বচ্ছতা অভিযানত যিখিনি বস্তু অন্তৰ্ভুক্ত হোৱা নাই এক বিশেষভাৱে স্বচ্ছতা অভিযান কৰিছো স্বচ্ছতা 3 দিন 3 দিনীয়া কাৰ্যসূচী আমি কৰিব বিচাৰিছো প্ৰথমতে আমি 30 তাৰিখৰ পৰা 1 তাৰিখলৈ যেটো আমি কৰিম প্ৰথম দিনাখন আমি আমাৰ 30 তাৰিখে আমাৰ গুৱাহাটী পৌৰ নিগমৰ অন্তৰ্গত আমাৰ যিখিনি আমাৰ বজাৰ হাট আছে আমাৰ প্ৰায় 9খন বজাৰ হাট আছে এই বজাৰ হাটখিনি আমি সাবচিকুণ কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ আমি কৰিম ইয়াৰ লগে লগে আমাৰ ৰাজহুৱা শৌচালয় প্ৰায় 100টাতকৈ অধিক আমি গুৱাহাটীৰ ৰাজহুৱা শৌচালয় আছে সেই শৌচালয়সমূহ আমি সাবচিকুণ কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম যে ৰাজহুৱা টয়লেটত আমাৰ গুৱাহাটীবাসী ৰাইজৰ বা গুৱাহাটীত আহা যিসকল আমাৰ ৰাইজ আছে তেওঁলোকে যেন সুন্দৰভাৱে পৰিষ্কাৰ পৰিচ্ছন্নতা থাকিব পাৰে বা তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰি আমি ব্যৱস্থা গ্ৰহণ আমি কৰিম প্ৰথম দিনৰ কাৰ্যসূচী এই দুটা কাৰ্যসূচী লৈছো দ্বিতীয় দিনৰ 31 তাৰিখে আমাৰ যেহেতু বিভিন্ন ধৰণৰ আমাৰ গুৱাহাটীত আমাৰ মহৎ লোকসকলৰ প্ৰতিমূৰ্তি আছে সেই প্ৰতিমূৰ্তিসমূহ আমি বিভিন্ন ক্ষেত্ৰত কিবা উৎসৱ পৰমত বা স্বাধীনতা দিৱস উপলক্ষে আমি সাবচিকুণ কৰো কিন্তু দেখা যায় যে বহুখিনি প্ৰতিমূৰ্তি তেনে ধৰণৰ সাবচিকুণতাৰ অলপ অভাৱ আছে সেইখিনি আমি এই জন্মদিনৰ লগত সংগতি ৰাখি আমি যিসকলৰ ব্যক্তিৰ মহৎ লোকৰ ব্যক্তিৰ আমাৰ প্ৰতিমূৰ্তি আছে সেইখিনি সাবচিকুণ কৰি তেওঁলোকৰ প্ৰতিমূৰ্তিত মাল্যতৰ্পণ কৰি চাকি বন্তিৰে তেওঁলোকক আমি সুন্দৰভাৱে ৰাখাৰ কাৰণে আমি চেষ্টা গ্ৰহণ কৰিম ইয়াৰ লগে লগে আমাৰ 1 তাৰিখে আছে আমাৰ 1 তাৰিখে আমাৰ যেটো জন্মদিন তেখেতৰ সেই জন্মদিনৰ লগত সংগতি ৰাখি আমি ধৰ্মীয় অনুষ্ঠান নামঘৰ মন্দিৰ এই ধৰ্মীয় অনুষ্ঠানসমূহ আমি সাবচিকুণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ তেওঁলোকৰ মানে এলেকাখিনি যত তেওঁলোকৰ চোতালে হওক বা তেওঁলোকৰ যি আয়োজনৰ ক্ষেত্ৰত সেইখিনি সাবচিকুণ কৰি তাতে আমি মন্দিৰ কমিটি বা নামঘৰ কমিটিয়ে যদি অনুমতি দিয়ে তাতে আমি একজোপাকে আমি গছপুলি আমি ৰোপণ কৰিম জন্মদিনৰ লগত সংগতি ৰাখি এই ধৰণৰ সুন্দৰভাৱে কৰিম আৰু তাতে বহুখিনি ক্ষেত্ৰত আমি এটা অংশগ্ৰহণ কৰিম ইয়াৰ লগে লগে দুপৰীয়া ভাগত আমাৰ যিসকল আমাৰ স্বচ্ছতা কৰ্মী আছে স্বচ্ছ বন্ধু আছে আমাৰ সেই বন্ধু কেইজনৰ লগত আমি দুপৰীয়া এসাঁজ আমি গ্ৰহণ কৰিম আমাৰ যেহেতু ডিভিজন 6টা আছে 6টা ডিভিজনত 6টা ঠাইত আমি স্বচ্ছ কৰ্মীসকলৰ লগত আমি মত বিনিময় কৰি তেওঁলোকৰ লগত এসাঁজ আমি খাম আৰু ইয়াতে আমাৰ মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াও উপস্থিত থকাৰ কথা আছে আৰু তেওঁলোকে থকাৰ কাৰণে চেষ্টা কৰিব আৰু মাননীয় মুখ্যমন্ত্ৰীক যদি আমি পাৰো তেওঁলোকৰ ব্যস্ততাপূৰ্ণ কাৰ্যসূচীৰ ভিতৰত যদি এইটো দিন পৰ কাৰণ খেদিনত তেখেতে বহুত ব্যস্ত থাকে তাতো তেখেতে নিমন্ত্ৰণ কোনোবা এটা ঠাইত যদি তেখেতে আহে আমি স্বচ্ছ কৰ্মীৰ লগত তেখেতে বহিব পাৰিব আৰু এইখিনি আমাৰ প্ৰতিগৰাকী কাউন্সিলৰে আমাৰ ডিভিজন ৱাইজতে যাব আৰু উপস্থিত কৰিব এনে ধৰণৰ মাননীয় মুখ্যমন্ত্ৰীৰ জন্মদিনৰ আমি শুভেচ্ছা জ্ঞাপন কৰি লগতে গুৱাহাটীবাসী ৰাইজৰ সেৱাৰ মানসেৰে এইখিনি কাম কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছো স্বচ্ছতা 3 দিন বুলি এই ধৰণৰ কামেৰে আমি আগুৱাই যাব বিচাৰিছো